মূল বিষয়টো হ'ল গুৱাহাটীত যি পানী হৈছিলে, বানপানী হৈছিলে, এই বানপানী মেঘালয়ৰ বানপানী বুলি কৈছে এজন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই। আচলতে তেওঁলোকৰ ব্যৰ্থতা ঢাকিবৰ বাবেই এই ধৰণৰ চালে বেৰে কোৱা কথা কৈছে যে এইখন হ'ল 8 বছৰীয়া স্মাৰ্ট চিটি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ 8 বছৰীয়া স্মাৰ্ট চিটি। এই স্মাৰ্ট চিটিখনৰ কাৰণে তেওঁলোকে ইতিমধ্যে 2016 চনত নৰেন্দ্ৰ মোদীয়ে এখন স্মাৰ্ট চিটি ঘোষণা কৰিছিলে। ইতিমধ্যে 8 বছৰ হৈ গৈছে, 802 কোটি টকা খৰচ কৰিছে তেওঁলোকে বিভিন্ন স্কিমত। আমি এইখিনি RTIত পোৱা তথ্য আৰু 802 কোটি টকা, সেইটো আমি ডাটা দিম আৰু কিছু তথ্য আমি বিচাৰিছোঁ, সেই তথ্য RTIৰ পৰা এতিয়ালৈকে আমাক দিয়া নাই। নিদিয়াৰ কাৰণটোৱে হ'ল তেওঁলোকে নিজৰ মানুহ তেওঁলোকে ইনফৰমেশ্যন কমিশ্যনৰ নিজৰ মানুহ বহাই থৈছে চৰকাৰে। গতিকে আমি বাৰে বাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া ডিপাৰ্টমেণ্টৰ পৰা RTI কৰাৰ পিছতো আমি তথ্য লাভ কৰা নাই। যিখিনি তথ্য পাইছোঁ আপোনালোকক কৈছোঁ যে 14টা প্ৰকল্পত 802 কোটি টকা তেওঁলোকে ব্যয় কৰিছে। তাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে 327 কোটি টকা, 327.30 কোটি টকা, আৰু এই গোটেই টকাখিনি অশোক সিংঘালৰ নেতৃত্বত ব্যয় হৈছে। মন্ত্ৰী আপোনালোকে জানে যে তেওঁ ঘনিষ্ঠ মানুহৰ দ্বাৰা, সেইটো আমি ইতিমধ্যে RTI কৰিছোঁ, ঘনিষ্ঠ মানুহৰ দ্বাৰা ঠিকা কাম কৰিছে। 200খন ইলেক্ট্ৰিক বাছৰ নামত 260.77 কোটি টকা ব্যয় কৰিছে। ট্ৰেফিক মেনেজমেণ্টৰ নামত, ট্ৰেফিক লাইটো বেলেগ, মেনেজমেণ্টটো বেলেগ, ট্ৰেফিক মেনেজমেণ্টৰ নামত 78.44 কোটি টকা ব্যয় কৰিছে তেওঁলোকে স্মাৰ্ট চিটিত এই শেহতীয়া সময়খিনিত। LED লাইটৰ নামত ব্যয় কৰিছে 23.31 কোটি টকা। জ্যোতি বুলি এটা তেওঁলোকে প্ৰজেক্টৰ নামত কৰিছে 14.75 কোটি টকা। দক্ষিণ পাট সত্ৰ উন্নয়নৰ নামত খৰচ কৰিছে 14.32 কোটি টকা। অস্ত্ৰকান্ত দেৱালয় পুনৰ নিৰ্মাণৰ নামত 10.82 কোটি টকা। কলাক্ষেত্ৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত 4.96 কোটি টকা। গান্ধী মণ্ডপৰ লাইট এণ্ড চাউণ্ডৰ নামত গান্ধী মণ্ডপৰ 5.49 কোটি টকা। 100খন CNG বাছৰ নামত 29 কোটি টকা আৰু জজ ফিল্ড পুনৰ নিৰ্মাণৰ নামত সৌন্দৰ্য বৰ্ধনৰ নামত 5.66 কোটি টকা। টোটেল 802 কোটি টকা তেওঁলোকে খৰচ কৰিছে। আৰু এইখিনি হ'ল তথ্য আমি লাভ কৰা RTIৰ পৰা, আৰু তথ্য ইতিমধ্যে তেওঁলোকে আমাক দিব খোজা নাই। মই আপোনালোকক বাৰে বাৰে কৈছোঁ, RTI কৰাৰ পিছত তেওঁলোকে তথ্য দিব খোজা নাই। ইনফৰমেশ্যন কমিশ্যনৰ তেওঁলোকৰ নিজৰ মানুহ বহাই দিছে, কোন মানুহ আপোনালোকে জানে। এতিয়া প্ৰধানমন্ত্ৰীৰ সপোনৰ যিখন স্মাৰ্ট চিটি, 8 বছৰীয়া স্মাৰ্ট চিটিত আজি এই অৱস্থা। এই গোটেই কথাটো চৰকাৰৰ ব্যৰ্থ হৈছে সম্পূৰ্ণৰূপে, আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে দায়িত্ব স্বীকাৰ কৰিব লাগে। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমি এখন হোৱাইট পেপাৰ বিচাৰিছোঁ, এতিয়ালৈকে স্মাৰ্ট চিটিত কিমান টকা ব্যয় কৰা হ'ল। এই যে 802 কোটি টকাৰ আমি এটা হিচাপ দিলোঁ, এই পইচাখিনি কোনে খৰচ কৰিছে, ক'ত খৰচ কৰিছে, ইয়াৰ এখন হোৱাইট পেপাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আমি বিচাৰিছোঁ। আৰু যিটো দুৰ্যোগ হ'ল, এই দুৰ্যোগ যিটো হ'ল, সামান্য 2 ঘণ্টাৰ বৰষুণ ৰোধ কৰিব পৰা কেপাচিটি যে চৰকাৰখনৰ নাই, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। এতিয়া গোটেই মূল বিষয়টো মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানীয়ে ক'ব। ধন্যবাদ সাংবাদিক বন্ধুসকল। আমাৰ ইতিমধ্যে বেদব্ৰত বৰা ডাঙৰীয়াই গোটেই কথাখিনি কৈছে। মই প্ৰথমতে আপোনালোকক এখন লিফলেট ইয়াত দেখাই দিব বিচাৰিছোঁ। তেওঁলোকে যোৱা পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত কৈছিলে যে ভোট দিয়ক, বানমুক্ত গুৱাহাটী আপোনালোকে লওক, ঘৰে ঘৰে পানী লওক। ঘৰে ঘৰে খোৱা পানীৰ কথাটো বাদ দিলোঁ, ঘৰে ঘৰে বানপানী, কৃত্ৰিম বানপানীৰ কবলত মানুহৰ এতিয়া আচবাব নষ্ট হোৱাৰ পৰা আদি কৰি মানুহৰ আজি তাৰিখত গুৱাহাটীত এখন কদৰ্য গুৱাহাটীলৈ পৰ্যবেক্ষিত হৈছে। তেওঁলোকে কয় যে প্ৰয়াত আমাৰ তেতিয়াৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যদিও কৃত্ৰিম বানপানী হৈছিলে, তেওঁ কিন্তু আঁঠু কুচাই তেখেতে ৰাইজৰ লগত সহমৰ্মিতা আৰু দুখ বেদনা বুজি তেওঁ পানীত গৈছিলে। এতিয়া সততাই নাটক কৰি থকা মুখ্যমন্ত্ৰী আৰু টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ মন্ত্ৰীগৰাকী এই যোৱা পৰহি দিনাখনৰ যিটো পানী, তাত কিন্তু তেওঁলোকক ৰাইজৰ ওচৰত আমি দেখিবলৈ নাপালোঁ। এতিয়া আমাৰ যিজন টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ মন্ত্ৰী আছে, তেওঁ যোৱাকালি তেজপুৰত কৈছে যে এখন দেশ ভাল হ'বলৈ হ'লে দেশৰ নাগৰিক ভাল হ'ব লাগিব। মই টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ দায়িত্বত থকা নগৰ উন্নয়নৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক কৈছোঁ, আপুনি খুব সুন্দৰ কথা তেজপুৰত কৈছে যে নাগৰিক ভাল হ'ব লাগিব, মন্ত্ৰী ভাল হ'ব লাগিব নে নালাগিব? তৰুণ নগৰত অবৈধভাৱে জোৰ জুলুমভাৱে 17 মহলীয়া যে নিজৰ প্ৰত্যেকৰ নামত যে তেওঁলোকে
যিটো 17 মহলীয়া এপাৰ্টমেণ্ট বনাইছে তাত তেওঁ এই ভাল নাগৰিকৰ প্ৰশ্নটো পাহৰি গ'ল নেকি এক বৃহৎ প্ৰশ্ন আমি তেওঁলৈ ক'লোঁ আইন যদি তেওঁলোকে বহিৰ্ভূতভাৱে নিজেই যদি আইন উলংঘা কৰে তেতিয়াহ'লে বেলেগক আইনৰ কথা কোৱাৰ কিবা তেওঁলোকৰ নৈতিক দায়িত্ব আছেনে আমি এইকেইদিনত আমি মন্ত্ৰীগৰাকীক সুধিব বিচাৰিছোঁ ইয়াৰ আগতো পাব্লিক মানি আপোনালোকে অপব্যয় কৰি ছুপাৰ চাকাৰ বহুত কিনিছিলে ছুপাৰ চাকাৰবিলাক ক'ত গুচি গ'ল আৰু সেই কথাটো তেওঁক আমি শ্বেতপত্ৰ হিচাপে কিমান টকা ছুপাৰ চাকাৰত খৰচ কৰা হ'ল আৰু এতিয়া ক'ত ছুপাৰ চাকাৰবিলাক ভৰাই থোৱা হ'ল তাৰ প্ৰশ্ন সুধিছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ যে আমি সদায় সমস্যাক লৈ কথা পাতোঁ সমাধানক লৈ আমি কথা কম পাতোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ কৃত্ৰিম বানপানী খুব বাঢ়ি যোৱাৰ প্ৰধান কাৰণটো হৈছে আমাৰ GMDA GMC আৰু PWD এই তিনিওটা ডিপাৰ্টমেণ্টে যিটো ড্ৰেইনৰ কাম কৰে কাৰো লগত সামঞ্জস্য নাই কাৰো লগত সম্পৰ্ক নাই নথকাৰ ফলত প্ৰত্যেকটোৰে ড্ৰেইন মেনেজমেণ্টৰ যিটো মেনেজমেণ্ট হ'ব লাগে কাৰোৰ লগত কোঅৰ্ডিনেশ্যন নথকাৰ কাৰণে কোনোবাই যদি কোনোবা ড্ৰেইনৰ ডেপথ যদি 9 মিটাৰ মানে 9 ফুট কৰিছে কোনোবা 8 ফুট কৰিছে কোনোবাই 4 ফুট কৰিছে তেতিয়াহ'লে ড্ৰেইনৰ পানীটো কেনেকৈ যাব এইটো এটা মুখ্যমন্ত্ৰী মহোদয়ে এক্সপাৰ্ট বহাই লৈ তিনিওটা ডিপাৰ্টমেণ্ট GMDA GMC আৰু PWD যোনে ড্ৰেইনৰ কাম কৰে তিনিওটা ডিপাৰ্টমেণ্টেৰে এটা কোঅৰ্ডিনেশ্যনৰ ৰাখি এটা ওৱান এজেঞ্চি বনাই তেওঁলোকে ড্ৰেইনৰ কাম কৰা কামটো কৰিব লাগে তৃতীয় কথাটো হৈছে যে আজি তাৰিখত আমাৰ যিজন মেয়ৰ আছে মেয়ৰজন ইমান উদাসীন অৱস্থাত আছে মেয়ৰে ক'ত কি হৈ আছে এই কথাবিলাক মেয়ৰে গম নাপায় আমি টেক্স দিওঁ GMC টেক্স দিওঁ টেক্স তেওঁলোকে বজাৰৰ পৰা ঘৰৰ পৰা প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে টেক্স কালেক্ট কৰে কিন্তু টেক্স কালেক্ট কৰি টেক্সৰ যে সৎব্যৱহাৰ হোৱা নাই মেয়ৰজনে তাত একেবাৰে তেওঁ এটা হতাশজনক তেওঁ এটা স্থিতি তাক আমি গৰিহণা দিছোঁ মেয়ৰক কৈছোঁ যে মেয়ৰৰ কাম কেৱল টেক্স কালেক্ট কৰা নহয় মেয়ৰে তিনিওটা ডিপাৰ্টমেণ্টে ক'ত ড্ৰেইন মেনেজমেণ্ট কেনেকৈ কৰিছে তাক মনিটৰিং কৰাটো মেয়ৰ এটা নৈতিক দায়িত্বৰ ভিতৰত পৰে যিসকল কাউন্সিলাৰ যোৱা পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হৈ আহিছে তেওঁলোক এটা হতাশজনক এটা পৰিৱেশত আছে কাৰণ কাউন্সিলাৰবিলাকৰ হাতত তেওঁলোকৰ যিটো ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ হ'ব লাগে এই ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰটো নথকাৰ কাৰণে কোনো কাউন্সিলৰ হাতত কোনো ক্ষমতা নথকাৰ কাৰণে তেওঁলোকে কামৰ প্ৰতি এটা উদাসীন মনোভাৱ ৰাখাৰ কাৰণে আজি এই কদৰ্য পৰিৱেশ সৃষ্টি হৈছে আৰু মই অশোক সিংহল ডাঙৰীয়াক এটা তেখেতক সৎবুদ্ধিৰ কাৰণে কৈ দিব বিচাৰিছোঁ যে পানীৰ আমি যিমান সৰুতে যদিও আমি আৰ্টছৰ ষ্টুডেণ্ট আমি যে পানীৰ কোনো কালাৰ নাই তেওঁ কৈছে যে এয়া গুৱাহাটীৰ পানী নহয় মেঘালয়ৰ পানী গুৱাহাটীৰ পানী ক'লা মেঘালয়ৰ পানী আপোনাৰ ৰঙা আৰু গুৱাহাটীৰ পানী ক'লা বুলি কৈ আৰু এটা কথা তেওঁ নিজে মানে স্বীকৃতি দিছে যে গুৱাহাটীত ড্ৰেইনৰ পানী কদৰ্য ক'লা পানী যে সেইটো তেওঁ নিজে স্বীকৃতি দিছে যে গুৱাহাটীৰ ড্ৰেইনৰ অৱস্থা প্ৰপাৰলি ড্ৰেইন মেইনটেইন কৰা নহয় ক্লিন কৰা নহয় সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ GMD আৰু GMCক আৰু এটা পৰামৰ্শ দিব বিচাৰিছোঁ যিবিলাক ঘৰৰ পাৰ্মিশ্যন তেওঁলোকে দি আছে এটা ইউনিফৰ্ম ৱেট হ'ব লাগে আজি যদি কোনোবাই ঘৰৰ যদি প্লেন 4 ফুট কৰিছে কাইলৈ ইজনে দেখি 6 ফুট কৰিছে GMC আৰু GMDয়ে কেৱল মাত্ৰ পইচাটোহে কালেক্ট কৰাত তেওঁলোকে চাইছে ইউনিফৰ্ম হিচাপত কোনোটোৱে এলেকা ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো গাইডলাইন তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কোনো গাইডলাইন তেওঁলোকে মানি নচলে এই কথাখিনি আমি বুজাব বিচাৰিছোঁ সবতছে ডাঙৰ কথাটো মুখ্যমন্ত্ৰীক পৰামৰ্শ দিব বিচাৰিছোঁ যেতিয়ালৈকে ৱাটাৰ বডি কণ্টেইন তেওঁলোকে ক্লিয়াৰ নাৰাখিব ভৰলু যেতিয়ালৈকে খনন নকৰিব ভৰলু যেতিয়ালৈকে আপোনাৰ পৰিষ্কাৰ কৰা নহ'ব আজি খনাজানৰ কথা কওক বুন্দাজানৰ কথা কওক আজি দীপৰ বিলাৰ কথা কওক যিবিলাক ৱাটাৰ বডি কণ্টেণ্ট আছে এইবিলাকক যেতিয়ালৈকে প্ৰপাৰ ৱেট ক্লিন কৰা নহ'ব পানীৰ যেতিয়ালৈকে ফ্ল' যাব নোৱাৰিব তেতিয়ালৈকে গুৱাহাটীবাসী ৰাইজে কেতিয়াও এই কৃত্ৰিম বানমুক্ত ব্যৱস্থা নাপায় শেষ তেওঁলোকক পৰামৰ্শটো দিছোঁ যে এই ড্ৰেইনবিলাক প্ৰপাৰ ৱেট চাইণ্টিফিকেলি ড্ৰেইনটোক যদি তেওঁলোকে ড্ৰেইন কৰি লৈ যাবলগীয়া হয় তেতিয়াহ'লে তাক কাৰিকৰীভাৱে যিসকল মানে প্ৰযুক্তিত মানে হেৰি মানুহ আছে এক্সপাৰ্ট মানুহ আছে তেওঁলোকৰ টীম বহাই লৈ পেলাই হেলিকপ্টাৰত নাৰায়ণ ডেকা আৰু অশোক সিংহল ঘূৰি ফুৰিলে কৃত্ৰিম বানপানী নাইকিয়া কৰিব নোৱাৰে হেলিকপ্টাৰত ঘূৰি আমাৰ টকা পইচাৰ অপব্যৱহাৰ কৰাতকৈ এক্সপাৰ্ট ইঞ্জিনিয়াৰক এক্সপাৰ্টসকলক লগত লৈ পেলাই কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানী নাইকিয়া কৰিব পাৰিব
প্ৰপাৰলি তেওঁলোকে কেনেকৈ ড্ৰেইনবিলাক ক্লিয়াৰ কৰি ৰাখিব পাৰিব তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক। জাবৰ নিষ্কাশন কৰি জাবৰবিলাক আজি তাৰিখত ড্ৰেইনত যিবিলাক আপুনি প্লাষ্টিকৰ বটলেই হওক বা যিয়েই হওক জাবৰ নিষ্কাশনৰ যেতিয়ালৈকে ব্যৱস্থা নাথাকিব, আজি আমি বিভিন্ন দেশৰ বিদেশত ঘূৰিবলৈ গ'লে যে ৱেষ্ট ড্ৰাই ৱেষ্ট মেনেজমেণ্ট কৰা হয়, এইবিলাক কিনি নিয়ে আৰু যেতিয়ালৈকে জাবৰ নিষ্কাশনৰ এটা ভাল প্ৰকল্প নকৰিব তেতিয়ালৈকে কেতিয়াও ড্ৰেইনৰ যিবিলাক এইটো পানী ফ্ল' হৈ যোৱা যিটো ব্যৱস্থা তাক বন্ধ কৰিব নোৱাৰিব। সেইকাৰণে মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছোঁ যে হাল এৰি শিয়াল খেদি লাভ নাই। এইবিলাক যিবিলাক প্ৰতিশ্ৰুতি দি পেলাই আপোনালোকে ক্ষমতালৈ আহিছিলে, যোৱাকালি মই এটা ভিডিঅ' ফেচবুকত দিছোঁ, माननीय हमार गृहमंत्री कैसे चुनाव का टाइम में जो हम लोग वादा किया वो फॉल्स कमिटमेंट है, चुनाव भी गया कमिटमेंट भी गया। এনেকুৱা চৰকাৰ আমাক নালাগে। প্ৰতিশ্ৰুতি দিয়া চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰিব পৰা চৰকাৰ আমি বিচাৰিছোঁ আৰু অতি সোনকালে যাতে ইয়াক প্ৰযুক্তি সহকাৰে বিজ্ঞানসন্মতভাৱে গুৱাহাটীক কেৱল অভাৰব্ৰিজ বনালে নহ'ব, গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰি মানুহৰ যিবিলাক মানুহৰ প্ৰপাৰ্টি লছ হৈছে, ডেমেজ হৈছে, গাড়ী গুড়া ঘৰ সম্পত্তি আচবাব নষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব দিছোঁ আৰু অতি সোনকালে যাতে চৰকাৰে কৃত্ৰিম বানপানী মুক্ত এখন গুৱাহাটী গঢ় দি পেলাই তেওঁলোকে এটা মানে সমাধান আনিব পাৰে তাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ। আৰু ইতিমধ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন ক্ষেত্ৰত কৈছে যে বানপানীয়ে হওক গৰাখহনীয়াই হওক বা এইবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সাহায্য অসম চৰকাৰক নিদিয়ে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে অসমৰ কৰকাতলৰ পইচা যাতে বেলেগ ৰাজ্যত গৈ নিৰ্বাচন খেলি দাদাগিৰি কৰি নেতৃত্ব দেখুৱাই অপব্যৱহাৰ নকৰি গুৱাহাটী উন্নয়নৰ কাম কৰে, তাৰ কাৰণে অসমৰ উন্নয়নৰ কাম কৰে, তাৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াইছোঁ। ধন্যবাদ। আৰু এটা কথা থাকি গ'ল যে মিছমেনেজমেণ্ট। আমি সেইদিনা দেখিছিলোঁ যে গুৱাহাটীত মুখ্যমন্ত্ৰী নিজে আছিলে, আটাইকেইজন মন্ত্ৰী বিধায়কে সভা অনুষ্ঠিত কৰিছিল ৰাতি 10:30 11 বজালৈকে, কিন্তু ৰোগীসকলে যিসকল ৰোগীক হস্পিটেলত আছিলে খোৱা বস্তু যাক ঘৰলৈ নিবলৈ দিয়া হৈছিল সেই ৰোগীসকলক কেতিয়াও মানে খাবলৈ নাপালে। বহুত ৰোগীয়ে সেইদিনা লঘোণে থাকিব লগা হ'ল, মেডিচিন নাপালে। ছাত্ৰ ছাত্ৰী ৰাতিপুৱা 3:30 বজালৈকে গাড়ীত থাকিব লগা হ'ল, গাড়ীতে তেওঁলোকে পেচাব পায়খানা কৰিব লগা হৈছে, কণ কণ ল'ৰা ছোৱালীবিলাকে। আৰু বহুত মানুহৰ ক্ষতি হ'ল। এই যে ক্ষতি হ'ল, গাড়ী নষ্ট হ'ল, প্ৰপাৰ্টি নষ্ট হ'ল, তাৰ ক্ষতিপূৰণ 1 নম্বৰ কথা দিব লাগিব। আৰু মিছমেনেজমেণ্ট যে হ'ল, তেওঁলোকৰ না আৰক্ষী ব্যৱস্থা আছিলে না GMC আছিলে, 3টা চৰকাৰী ব্যৱস্থা আছিলে। কেন্দ্ৰীয় চৰকাৰ আছিলে, ৰাজ্য চৰকাৰ আছিলে আৰু মিউনিচিপালিটি আছিলে। আমি সকলোকে টেক্স দিওঁ, আমাৰ প্ৰপাৰ্টিবিলাক লছ কৰিলেই না। যে ট্ৰেফিক পুলিচে যদি গাড়ীৰ ট্ৰেফিকটো ভাঙিবৰ কাৰণে চেষ্টা কৰিলে হয়, ষ্টুডেণ্টখিনিক যদি নাও বা কিবা ব্যৱস্থা কৰি উলিয়াই নিব পাৰিলে হয়, কোনো কাম আমি সেইদিনা নেদেখিলোঁ। সকলোৱে খালি মন্ত্ৰী বিধায়কসকলে মুখ্যমন্ত্ৰী নিজৰ চেম্বাৰত বহি পেলাই মিটিং কৰি থাকিলে, এবাৰো ওলাই নাহিলে। এই মিছমেনেজমেণ্টৰ কাৰণে আমি চৰকাৰক জগৰীয়া কৰিছোঁ আৰু যিখিনি ক্ষতি হ'ল ইয়াৰ ক্ষতিপূৰণ তেওঁলোকে দিব লাগিব। আৰু এটা কথা, শিলখাকুৰ পৰা আমাৰ বাইদেউ আহিছে, শিলখাকু ভাঙি উচ্ছেদ কৰা হ'ল, তাৰপিছত শিলখাকুৰ পানীৰ কাৰণে যে বান হয় বুলি কৈছিল গুৱাহাটীত, সেয়া মুক্ত হ'ল নে নাই সেই কথাখিনি অকণ বাইদেৱে ক'ব। নমস্কাৰ বন্ধুসকল, সাংবাদিক। আপোনালোকে জানে আমাৰ শিলখাকু কি কাৰণত এভেকশ্যন কৰা হ'ল। কাৰণ তেখেতসকলে কৈছিলে যে গুৱাহাটী বানমুক্ত কৰিব 15 লাখ মানুহৰ কাৰণে, কিন্তু আপোনালোকে যোৱা 5 তাৰিখে দেখিছে যে শিলখাকুত এতিয়ালৈকে এটুকুৰা পানীও নাই, অকল গুৱাহাটী ডুবি গৈছে। এয়া মিছা ভুৱা দি কিনে চৰকাৰে আমাৰ শিলখাকুক এভেকশ্যন কৰিলে। তেখেতসকলে এনেকুৱা আভুৱা কিছুমান কথা কৈ কিনে শিলখাকুক উচ্ছেদ কৰিলে যে মানে গুৱাহাটী বানমুক্ত কৰিব, একেবাৰে মিছা কথা। কাৰণ শিলখাকুত কেতিয়ানো পানী নহয়, একেবাৰে গুৱাহাটীৰ ভিতৰতে শিলখাকুখন হৈছে ওখ ঠাই। আৰু নবীন নগৰ, প্ৰবীণ নগৰ বা ৰুক্মিণী গাঁৱৰ হাতীগাঁৱৰ পানী তালৈকে কেতিয়ানো নিব নোৱাৰে, এইটো হৈছে একেবাৰে ওখ ঠাই। তেখেতসকলে বৈজ্ঞানিক প্ৰযুক্তিৰে আমাৰ যদি নলাবিলাক ভালকৈ খান্দি কিনে যদি তেখেতসকলে পানীটো বোৱাই ব্ৰহ্মপুত্ৰ, আমাৰ নাতিদূৰত ব্ৰহ্মপুত্ৰটো আছে, ব্ৰহ্মপুত্ৰত যদি পানীটো নিয়াব পাৰে তেতিয়াহ'লে গুৱাহাটীখন সদায়ে বানমুক্ত হ'ব বুলি মই ভাবোঁ। কাৰণ আমাৰ শিলখাকু মানুহখিনিক বহুত হাৰাশাস্তি কৰিলে। তেখেতসকলে এতিয়ালৈকে আমাক কম্পেনচেশ্যন দিয়া নাই, মাটিৰ বদলি মাটি দিয়া নাই, আমাক হাৰাশাস্তি কৰি আছে। বহুতবাৰ অশোক সিংহাল ডাঙৰীয়াৰ লগত আমি বহিলোঁ, এতিয়ালৈকে তেখেতসকলে দিম বুলি কৈ পেলাই দিয়া নাই। এয়া মিছা আভুৱা দি আছে। আৰু যে অশোক সিংহাল ডাঙৰীয়াই যোৱাকালি যে ক'লে ক'লা পানী ৰঙা পানী, এইটো কেনেকুৱা আভুৱা কথা কৈছে। তেখেতে নাজানে নেকি আমাৰ গুৱাহাটীত যে চাৰিও চাইডে যে পাহাৰ আছে, পাহাৰৰ মাটি কেনেকুৱা। আৰু চবেই জানে আমাৰ গুৱাহাটীৰ
সূৰ্যৰ ৰ'দ পৰিলে আমাৰ গুৱাহাটীৰ পাহাৰৰ ৰংটোৱে ৰঙা হৈ যায় কাৰণ আমাৰ গুৱাহাটীৰ পাহাৰবিলাক হৈছে ৰঙা মাটিৰে ভৰা তেখেতে এনেই মানে মেঘালয়ক হেৰি দিছে বদনাম দিছে এইটো কেতিয়াও মিছা কথা তেখেতে এইটো নাজানে নেকি তেখেতে আমাৰ গুৱাহাটীৰ যদি মানুহ হ'লহেঁতেন আমাৰ অসমৰ যদি তেখেতে নাগৰিক হ'লহেঁতেন তেখেতে গম পালে হয় যে আমাৰ গুৱাহাটীৰ মাটি কেনেকুৱা আৰু তেখেতে নিজেই ভুল স্বীকাৰ কৰিছে যে আমাৰ নৰ্দমাবিলাক যে চাফা নহয় সেই কলা পানী যে ওলাইছে কিহৰ কাৰণে কলা পানী ওলাইছে নৰ্দমা চাফা নোহোৱাৰ কাৰণে তেখেতে নিজেই মানে নিজৰ মানে মুখৰ কথাৰে তাৰমানে সেইটো আমাক প্ৰকাশ কৰিছে যে তেখেতে কলা পানী কিহৰ কাৰণে হৈছে আমাৰ মানে অসমৰ মানুহে বুজিবলৈ বাকী নাই কাৰণ তেখেতে জানে আমাৰ কলা মাটি পানী কৈ কিনে ৰঙা মাটি পানী কৈ পেলাই তেখেতেই বিপদত পৰিছে কাৰণ আমাৰ ইয়াতে কলা পানী আৰু ৰঙা পানীৰ কোনো পাৰ্থক্য নাই পাহাৰ যিহেতুকে আছে আমাৰ ৰঙা পানী হ'বই আৰু নলা নৰ্দমা চাফা নকৰাৰ কাৰণে আমাৰ পানীবিলাক কলা পানী হৈছে ধন্যবাদ